নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনিৰ্বাণ পাঠক ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে তেনে অৱস্থাতে ইউক্ৰেইনৰ হৈতে এক বিশেষ চুক্তিত স্বাক্ষৰ কৰিছে আমেৰিকাই বুধবাৰে ইউক্ৰেইন আৰু আমেৰিকাৰ মাজত স্বাক্ষৰিত হয় মিনাৰেল ডিল বা খনিজ চুক্তি এই চুক্তিৰ জৰিয়তে আমেৰিকাই যুদ্ধ আক্ৰান্ত ইউক্ৰেইনত বিনিয়োগ পুঁজি স্থাপন কৰিব আৰু বিনিময়ত আমেৰিকাই ইউক্ৰেইনৰ আপুৰুগীয়া খনিজ সম্পদ আহৰণ কৰাৰ সুবিধা লাভ কৰিব আমেৰিকাৰ ট্ৰেজাৰী সেক্ৰেটাৰী স্কট বেচেণ্টে আৰু ইউক্ৰেইনৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ইউলিয়া চিৰিডেংকোৱে এই খনিজ চুক্তিত স্বাক্ষৰ কৰে এই চুক্তি দুমাহৰ পূৰ্বে স্বাক্ষৰিত হ'বলগীয়া আছিল চুক্তি স্বাক্ষৰৰ বাবে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কি ৱাশ্বিংটনত উপস্থিত হৈছিল কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত হোৱা বিতৰ্কিত অভাল অফিচৰ বৈঠকৰ পাছত স্থগিত হৈ পৰিছিল এই চুক্তিৰ কথা কিন্তু শেহতীয়াভাৱে ভেটিকান চিটিত পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত দুই দেশৰ ৰাষ্ট্ৰপতি ক্ৰমে ট্ৰাম্প আৰু জেলেনস্কিৰ সাক্ষাতৰ পাছতে এই চুক্তি বাস্তৱ হোৱাৰ দিশে আগবাঢ়ে এই চুক্তি স্বাক্ষৰ কৰাৰ পাছত আমেৰিকাৰ ট্ৰেজাৰী সেক্ৰেটাৰী স্কট বেচেণ্টে কয় যে ইয়াৰ দ্বাৰা ইউক্ৰেইনত স্থায়ী শান্তি আৰু সমৃদ্ধিৰ প্ৰতি দুই পক্ষৰ দায়বদ্ধতা প্ৰকাশ পাইছে ইউক্ৰেইনৰ হৈতে আমেৰিকাই এই চুক্তিৰ বাবে যথেষ্ট আগ্ৰহী আছিল যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক হেঁচাওত প্ৰদান কৰিছিল এই সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে জেলেনস্কিয়ে এই চুক্তিত স্বাক্ষৰ কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ ৰাছিয়া অধিক শক্তিশালী আৰু এতিয়াও ৰাছিয়াই যুদ্ধৰ দিশে আগবাঢ়ি আছে এইদৰে হেঁচা প্ৰয়োগ কৰিছিল ৰাষ্ট্ৰপতি জেলেনস্কিৰ ওপৰত গতিকে ইউক্ৰেইনলৈ আমেৰিকাই সহায়ৰ বাবে এই চুক্তিত স্বাক্ষৰ কৰিব লাগে ইউক্ৰেইনে কিন্তু কিয় এই চুক্তিৰ বাবে ইমান বেছি আগ্ৰহী আছিল আমেৰিকা তাতো বহু কথা আঁৰত আছে ইউক্ৰেইন এখন খনিজ সম্পদত সমৃদ্ধ দেশ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জটিল বুলি শ্ৰেণীভুক্ত কৰা 50 বিধ খনিজ সম্পদৰ ভিতৰত 22 বিধ খনিজ সম্পদ ইউক্ৰেইনত পোৱা যায় ইউক্ৰেইনত গ্ৰেফাইট টাইটেনিয়াম লিথিয়াম আদি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৃহৎ মজুত আছে এইবোৰ নৱীকৰণযোগ্য শক্তি সামৰিক প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ চাহিদাও বিশ্বজুৰি যথেষ্ট কিন্তু ৰাছিয়াৰ আক্ৰমণৰ ফলত এই খনিজ সম্পদসমূহৰ আহৰণ জটিল হৈ পৰিছে এক প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ লিথিয়াম সমৃদ্ধ মূল অঞ্চলসমূহকে ধৰি 40% ধাতুৰ খনি থকা অঞ্চল ৰাছিয়াই দখল কৰি ৰাখিছে আৰু এই চুক্তিৰ জৰিয়তে আমেৰিকাই ইউক্ৰেইনৰ এই সম্পদসমূহ আহৰণ কৰিব পাৰিব তদুপৰি আমেৰিকা আৰু চীনৰ মাজত সৃষ্টি হোৱা প্ৰতিদ্বন্দ্বিতাই ট্ৰাম্পক ইউক্ৰেইনৰ খনিজ পদাৰ্থ আহৰণৰ চিন্তা মনত আনি দিছে বৰ্তমান সময়ত চীনে জটিল শ্ৰেণীৰ খনিজ পদাৰ্থৰ বিশ্বব্যাপী যোগানত আধিপত্য বিস্তাৰ কৰিছে চীনে বিশ্বৰ 75% জটিল আপুৰুগীয়া সম্পদৰ ভিতৰত 50%ৰ উৎপাদন আৰু শোধন নিয়ন্ত্ৰণ কৰি ৰাখিছে এনে পৰিস্থিতিত আমেৰিকাই ইউক্ৰেইনৰ খনিজ পদাৰ্থৰ সুবিধা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু এই চুক্তিৰ খচৰাখন সেয়ে আমেৰিকাই প্ৰস্তুত কৰিছিল ফেব্ৰুৱাৰী মাহত ট্ৰাম্পে ইউক্ৰেইনৰ এই আপুৰুগীয়া সম্পদসমূহৰ আহৰণৰ সুবিধা বিচৰাৰ ইংগিত দিছিল লগতে ইয়াক যুদ্ধবিধ্বস্ত ইউক্ৰেইনক আমেৰিকাই দিয়া কোটি কোটি ডলাৰৰ সাহায্যৰ পৰিশোধ হিচাপে অভিহিত কৰিছিল এই চুক্তিখনৰ কেইবাটাও মূল দিশ আছে এই চুক্তিৰ বিনিময়ত ইউক্ৰেইনে আগলৈ আমেৰিকাৰ সামৰিক সাহায্য লাভ কৰি থাকিব দ্বিতীয়তে ইউক্ৰেইনৰ উপ-প্ৰধানমন্ত্ৰী ইউলিয়া চিৰিডেংকোৱে কৈছে যে এই চুক্তিৰ ফলত ইউক্ৰেইনে খনিজ পদাৰ্থ তেল আৰু গেছ আদি প্ৰকল্পত বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পাৰিব অৱশ্যে ইউক্ৰেইনে এই সম্পদৰ ক্ষেত্ৰত নিজৰ মালিকীস্বত্ব হাতত ৰাখিব এই চুক্তিৰ জৰিয়তে খনিজ সম্পদসমূহত আমেৰিকা আৰু ইউক্ৰেইন সমান অংশীদাৰ হ'ব আৰু 50-50 হিচাপে সকলোখিনি চলাই নিব কিন্তু ইউক্ৰেইনৰ সংসদে এই চুক্তিত অনুমোদন দিব লাগিব আমেৰিকাই ইউক্ৰেইনক আৰু অধিক সহায় আগবঢ়াব এই চুক্তিৰ অধীনত ইয়াৰ ভিতৰত থাকিব বায়ু প্ৰতিৰক্ষা ব্যৱস্থা
এই চুক্তিৰ জৰিয়তে আমেৰিকাই ইউক্ৰেইনৰ কিছুমান সম্পদৰ সুবিধা লাভ কৰিব, কিন্তু ইয়াৰ জৰিয়তে আমেৰিকাই ইউক্ৰেইনক পূৰ্বতে দিয়া সামৰিক সাহায্যৰ সম্পূৰ্ণ পৰিশোধ নহয়, যিটো পৰিশোধ কৰাটো ট্ৰাম্পে বৰ্তমান সময়ত বিচাৰি আছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্বাস কৰে যে এই চুক্তিৰ দ্বাৰা আমেৰিকাই ইউক্ৰেইনক ইতিমধ্যে দিয়া নিজৰ ধন উদ্ধাৰ কৰিব পাৰিব। এতিয়া প্ৰশ্ন হৈছে, ইউক্ৰেইন ৰাছিয়াৰ মাজত যুদ্ধ চলি থকাত আমেৰিকা ইউক্ৰেইনৰ এই চুক্তিয়ে কি সূচাইছে? এই চুক্তি স্বাক্ষৰৰ পাছত স্বাক্ষৰকাৰী আমেৰিকাৰ ট্ৰেজাৰী ছেক্ৰেটাৰী স্কট বেচেণ্টে কয় যে এই চুক্তিয়ে ৰাছিয়াক স্পষ্টভাৱে ইংগিত দিছে যে ট্ৰাম্প প্ৰশাসনে মুক্ত, সাৰ্বভৌম আৰু সমৃদ্ধিশালী ইউক্ৰেইনৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰতি দায়বদ্ধ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে এই চুক্তি স্বাক্ষৰ কৰাটো এক ইতিবাচক পদক্ষেপ বুলি আন্তঃৰাষ্ট্ৰীয় মহলত বহুতেই স্বীকাৰ কৰিছে। ইউক্ৰেইনক চিকিৎসা আৰু মানৱীয় সাহায্য প্ৰদান কৰা আমেৰিকাৰ অলাভজনক সংস্থা ৰাজমে এই চুক্তিক আদৰণি জনাইছে। সংস্থাটোৱে লগতে কৈছে যে ট্ৰাম্প প্ৰশাসনক এতিয়া যুদ্ধৰ অন্ত পেলাবলৈ ভ্লাদিমিৰ পুটিনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এই চুক্তিয়ে উৎসাহিত কৰিছে। উল্লেখযোগ্য যে শেহতীয়াভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ট্ৰাম্পৰ যোগাযোগ তথা আলোচনা হৈছিল, কিন্তু তাৰ পাছতো ট্ৰাম্পে ইংগিত দিছে যে এতিয়া তেওঁ বিশ্বাস কৰে যে শান্তি আলোচনাৰ ক্ষেত্ৰত পুটিনে প্ৰকৃত দৃষ্টিভংগী গ্ৰহণ কৰা নাই। আনকি ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ শেহতীয়া কিছুমান আক্ৰমণত আমেৰিকা সুখী নহয় বুলিও প্ৰকাশ পাইছে। এতিয়া এনে পৰিস্থিতিত আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত স্বাক্ষৰিত হোৱা এই খনিজ চুক্তিৰ পাছত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই প্ৰকৃততে কোন দিশে গতি লয় সেয়াও এক লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে। আপোনালোকে চাই আছিল দেশ দুনিয়া, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।